নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই গিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 31 ডিসেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকিটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ উত্তপ্ত ৰাজ্য জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে বিজেপিক বৰ্জনৰ হুংকাৰ জনজাতিকৰণৰ দাবীত মৰণত উত্তাল প্ৰতিবাদ চুতীয়া জাতি যুৱ সন্মিলন অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট সংগঠনটোৰ আৰু পুৰুষ মহিলাকে ধৰি চুতীয়া জাতি যুৱ সন্মিলনৰ অৰ্ধশতাধিক লোকে কপালে ৰাজপথ জনজাতিকৰণৰ দাবীত অহা 8 জানুৱাৰীৰ পৰা আমৰণ অনক্ষণ কাৰ্যসূচী গ্ৰহণৰ ভাবুকি আৰু চুতীয়া জাতি যুৱ সন্মিলনৰ প্ৰতিবাদক সমৰ্থন KMSSৰ সভাপতি বিদ্যুৎ শইকীয়া সংখ্যালঘু এলেকাত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ নামত গঢ়ি উঠিছে অপসংস্কৃতি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে গৰজি উঠিল এবাৰ আমছু সংখ্যালঘু এলেকাত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ নামত গঢ়ি উঠিছে অপসংস্কৃতি সরকার প্রশাসনে এনে অবৈধ কার্যকলাপ চলাবলৈ অনুমতি দিয়াৰ অভিযোগ অসামাজিক গান বাজনা অশ্লীল নৃত্যৰে মঞ্চ মাতাল কৰা কাৰ্যক গৰিহণা আমছুৰ অনুমতি প্ৰদান নকৰিবলৈ জিলা আয়ুক্তৰ কাষ চাপিব আমছুৰ প্ৰতিনিধি প্ৰশাসনে গুৰুত্ব নিদিলে বৰপেটা জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে খৰব ৰেজাল্ট কৰিম চৰকাৰ সংখ্যালঘু এলেকাত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ নামত গঢ়ি উঠিছে অপসংস্কৃতি কেইবাটাও ৰোগত আক্ৰান্ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইতিমধ্যে দেওবাৰে নেতানিয়াহুৰ সম্পূৰ্ণ হয় প্ৰচেছ অস্ত্ৰোপচাৰ কেঞ্চাৰৰ ভয়ৰ পৰা লক্ষ্য ৰাখি চিকিৎসকে দিছিল অস্ত্ৰোপচাৰৰ পৰামৰ্শ হৃদৰোগত আক্ৰান্ত হৈ আছে বেঞ্জামিন নেতানিয়াহু হাৰ্নিয়াৰো অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল বেঞ্জামিন নেতানিয়াহুৰ ধাৰাবাহিকভাৱে স্বাস্থ্যজনিত সমস্যাত ভুগিছে প্ৰধানমন্ত্ৰীগৰাকী এনডিএ এৰিবলৈ সাজু হৈছে নেকি কিং মেকাৰ নীতিশ কুমাৰ অমিত শ্বাহৰ এটা মন্তব্যৰ পিছতে দেশত সৃষ্টি হৈছে ৰাজনৈতিক ধুমুহাৰ বিজেপি নেতৃত্বাধীন চৰকাৰক বিপদত পেলাব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহৰ এটা মন্তব্যৰ পিছতে দেশত সৃষ্টি হৈছে ধুমুহাৰ দিল্লীলৈ সঘন অহা যোৱা কিং মেকাৰ নীতিশ কুমাৰৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদ নীতিশ কুমাৰৰ হাতৰ পৰা যাব বুলি আশংকা নিৰ্বাচনৰ প্ৰাক্ষণত বিহাৰৰ মুখ্যমন্ত্ৰী পদক লৈ সিদ্ধান্ত ল'ম বুলি কৈছিল অমিত শ্বাহে আনহাতে অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে অসন্তুষ্ট নীতিশ কুমাৰৰ লগতে জেডিইউ মহাৰাষ্ট্ৰৰ দৰে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ নিজৰ হাতলৈ আনিব পাৰে বুলি আশংকা নীতিশৰ ইতিমধ্যে নীতিশ কুমাৰক আদৰিবলৈ সাজু হৈছে আৰজেডিৰ তৰফৰ পৰা নীতিশ কুমাৰক দিয়া হৈছে ডাঙৰ অফাৰ এনডিএ এৰিবলৈ সাজু হৈছে নেকি কিং মেকাৰ নীতিশ কুমাৰ দেশৰ কোটি কোটি মুছলমানক নৱবৰ্ষ উদযাপন নকৰিবলৈ ফটোৱা জাৰি সৰ্বভাৰতীয় মুছলিম জামাতে জাৰি কৰিলে ফটোৱা নৱবৰ্ষৰ নামত গান বাজনা সুৰাপান কৰাটো ইছলামৰ বাবে হাৰাম শৰীয়তৰ দৃষ্টিত এয়া অপৰাধী ইংৰাজী নৱবৰ্ষ কেৱল খ্ৰীষ্টানৰহে নৱবৰ্ষ দেশৰ কোটি কোটি মুছলমানক নৱবৰ্ষ উদযাপন নকৰিবলৈ ফটোৱা জাৰি মাত্ৰ এটা দিনৰ পিছতে নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হলে আপুনি কৰিব নোৱাৰিব বেংকৰ লেনদেন EMI ইন্সুৰেন্সৰ কামতো আপুনি পৰিব পাৰে বিপদত পান কাৰ্ড নিষ্ক্ৰিয় নহবলৈ আপুনি কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে লিংক চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু বিশেষজ্ঞই জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা পান কাৰ্ডখন এক্টিভ কৰিবলৈ আপুনি কৰিব লাগিব এই কাম পূৰ্বৰ তথ্য জমা দি সক্ৰিয় কৰিব লাগিব আপোনাৰ পান কাৰ্ডখন 31 ডিসেম্বৰ পাৰ হৈ গলে পান কাৰ্ড এক্টিভ কৰিবলৈ ভৰিব লাগিব আপুনি জৰিমনা আপুনি নিজে পৰীক্ষা কৰিব পাৰিব আধাৰৰ সৈতে পান কাৰ্ড সংযুক্ত হৈ আছে নে নাই সংযুক্ত হৈ নাথাকিলে নিজে কৰিব পাৰিব লিংক আয়কৰ বিভাগৰ পৰ্টেলত গৈ কুইক লিংক অপচনত ক্লিক কৰক ইয়াৰ পিছতে লিংক আধাৰ ষ্টেটাছ নিৰ্বাচন কৰক
নতুন ৱেব পেজত আধাৰ নম্বৰ আৰু পান নম্বৰ সন্নিবিষ্ট কৰক ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি জানিব পাৰিব আপুনি সবিশেষ যদি লিংক হৈ আছে আপুনি নিশ্চিত হৈ থাকিব পাৰিব ঘৰৰ পৰা গাড়ী বাইক লৈ উলাই যাওঁতে পাঁচটা নিয়ম আপুনি মানি চলক অন্যথা জেললৈ যাব লাগিব আপুনি ঘৰৰ পৰা গাড়ী বাইক লৈ উলাই যাওঁতে পাঁচটা নিয়ম মানি চলক অন্যথা জেললৈ যাব লাগিব আপুনি দিনতে বা ৰাতি খুৰা সেৱন কৰি গাড়ী চলাব নোৱাৰিব বনভোজ খাবলৈ গলেও খুৰা সেৱন কৰা ড্ৰাইভাৰে চলাব নোৱাৰিব গাড়ী প্ৰতিটো মুহূৰ্ততে সিট বেল্ট মাৰিহে চলাব পাৰিব গাড়ী ৰাজপথত কঠোৰ হ'ব আৰক্ষী নতুন বছৰৰ অংগীকাৰ 39 বছৰ পিছত আকৌ গাঁৱে চহৰে যাব অগপ অসম আন্দোলনৰ দৰে এক ঐতিহাসিক গণ সংগ্ৰামৰ মাজেৰে জন্ম লাভ কৰা অগপ দলটো সুদীৰ্ঘ 39 বছৰ পিছত জনবিচ্ছিন্ন হৈ পৰিছে নেকি কাৰণ অহা 2025 বৰ্ষত গাঁৱে গাঁৱে অগপ চহৰে নগৰে অগপ শীৰ্ষক কাৰ্যসূচীৰে অগপ দলৰ সংগঠন শক্তিশালী কৰাৰ বাবে নতুন বছৰৰ অংগীকাৰ লোৱা বুলি অগপৰ সভাপতি অতুল বৰাই সদৰি কৰিছে কাৰ উদ্দেশ্য কেৱল মাটি কিনা ৰিজৰ্ট খোলা কালৈ এই পাত বাক্যবান গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে যোৱাকালি মাজুলীত উপস্থিত হৈ পোনে পোনে বন্ধ হৈ থকা যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে দলং নিৰ্মাণস্থলীত থকা নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ লগত মত বিনিময় কৰি এতিয়ালৈকে নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় সাংসদগৰাকীয়ে আৰু ইয়াৰ পিছতে সাংসদগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে দেশ আছে মনমোহন সিঙৰ মৃত্যু শোকত আৰু ৰাহুল গান্ধী গৈছে নতুন বছৰ পাৰ্টি কৰিবলৈ বিজেপি নেতা অমিত মালৱীয়ৰ এই মন্তব্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্মাৰক সম্পৰ্কীয় বিতৰ্ক এতিয়াও খাম কটা নাই কিন্তু তাৰ মাজতে ভাৰতীয় জনতা পাৰ্টিয়ে সোমবাৰে বিৰোধী দল কংগ্ৰেছ তথা নেতা ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ কৰে ৰাষ্ট্ৰই প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি থকাৰ সময়তে ৰাহুল গান্ধীয়ে অসংবেদনশীল আচৰণৰ অভিযোগ তুলি আক্ৰমণ কৰে বিজেপি নেতা অমিত মালৱীয়ই মনমোহন সিঙৰ মৃত্যুক ৰাহুল গান্ধীয়ে তেওঁৰ ৰাজনীতিৰ হাতিয়াৰ কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে বাঢ়িব শীতৰ প্ৰকোপ আগন্তুক 5 দিনত ৰাজ্যই নতুন সতৰ্কবাণী অসমত কি ৰূপ ল'ব বতৰে উত্তৰ ভাৰতত শীতকালৰ আৰম্ভ হৈছে বৰষুণৰ পিছত তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস পায় আৰু শীতৰ প্ৰকোপ দ্ৰুতগতিত বৃদ্ধি পাইছে ইফালে বতৰ বিজ্ঞান বিভাগে শীতল ঢৌৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে নতুন বৰ্ষত এইকেইটা কামত খাল খলনি আজি সাজু হওক আপুনি নতুন বছৰ সমাগত মাজত মাথো এটা দিন তাৰ পূৰ্বে আহিছে খবৰ নতুন বছৰত 1 জানুৱাৰীৰ পৰা খাল খলনি ঘটিব কেইবাটাও দৈনন্দিন কাম কাজত যাৰ বাবে আজি সাজু হোৱাটো প্ৰয়োজন জিএছটি ভিসা এলপিজি এপিএফও ইউপিআই আদিত পৰিৱৰ্তন এলপিজি সিলিন্ডাৰ দামৰ পৰিৱৰ্তন প্ৰতি মাহৰ আৰম্ভণিতে হ্ৰাস বা বৃদ্ধি হয় সিলিন্ডাৰ মূল্য হেউটিয়াকৈ 19 কেজি বাণিজ্যিক সিলিন্ডাৰৰ দাম উঠা নমা হৈছে আনহাতে কেইবা মাহ ধৰি চেৰাৱস্থাত আছে 14 কেজি সিলিন্ডাৰ মূল্য গতিকে 2025ৰ পহিলা জানুৱাৰীতে উঠা নমা হ'ব পাৰে এলপিজি সিলিন্ডাৰৰ দাম কৰ্মচাৰী ভৱিষ্যত নিধিৰ পেঞ্চন উলোৱাৰ সুবিধা কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ পেঞ্চনাৰসকলে 1 জানুৱাৰীৰ পৰা অতিৰিক্ত পৰীক্ষণ অবিহনে যিকোনো বেংকৰ পৰা পেঞ্চন উলিয়াব পাৰিব যাৰ ফলত তেওঁলোকৰ বাবে ইয়াক অধিক সুলভ কৰি তোলা হ'ব লগতে প্ৰায় 7 কোটিৰো অধিক কৰ্মচাৰীয়ে পহিলা জানুৱাৰীৰ পৰাই লাভ কৰিব এটিএমৰ সুবিধা কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য